নমস্কাৰ আজি হৈছে 15 আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টিৰ জৰিয়তে মুঠ তিনিটাকৈ বহুত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ অহা হৈছে এটা খবৰো মিছ নকৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এতিয়াৰে পৰা পঞ্চায়তৰ যিবিলাক কাম থাকিব সেই পঞ্চায়তৰ কামবিলাক কোনবিলাক কাম কৰিব পাৰিব কোনবিলাক কাম কৰিব নোৱাৰে আৰু পঞ্চায়তৰ ওপৰত আমাৰ সাধাৰণ মানুহৰ কি দায়বদ্ধতা থাকিব তাৰো এক গুৰুত্বপূৰ্ণ খবৰ তাৰো এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ লগতে E20 পেট্ৰলক লৈ আহিছে আন এক ভয়ংকৰ খবৰ আৰু এটা খবৰ আছে যি খবৰটো শুনিলে আপোনাৰ চকু কপালত উঠিব গতিকে এই তিনিটা খবৰৰ পৰা এটা খবৰো মিছ নকৰি এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল এনেবোৰ খবৰ আপোনালোকে নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো প্ৰথমতেই আপুনি সাবস্ক্ৰাইব কৰি ৰাখক লগতে আজিৰ এই খবৰটোৰ বাবে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব তেন্তে বলক আৰম্ভ কৰিছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমৰ যিমান পঞ্চায়ত আছে সেই পঞ্চায়তবিলাকৰ নতুন কাম ইতিমধ্যে ধাৰ্য কৰিছে কি কাম থাকিব পঞ্চায়তৰ আৰু কি কাম পঞ্চায়তে কৰিব নোৱাৰিব তাৰ এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল আপুনি যদি হয় বন্ধুসকল পঞ্চায়তৰ কামবোৰ আসলতে কেনেকুৱা হ'ব পাৰে আৰু সাধাৰণ নাগৰিকৰ সাধাৰণ মানুহৰ কাম কি হ'ব পাৰে পঞ্চায়তত তাৰ সবিশেষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পৰা আনিছো ভিডিঅ'টি অলপ স্কিপ নকৰিব অসমৰ পঞ্চায়তৰ বাবে নতুন কাম হয় ইতিমধ্যে অসমৰ পঞ্চায়তসমূহৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কাম ইতিমধ্যে এলট কৰিছে মন গলেই যিকোনো কাম কৰিব নোৱাৰিব পঞ্চায়তে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা পঞ্চায়তৰ মন গলেই যিকোনো কাম কৰিব নোৱাৰিব বাধা স্পষ্ট দিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰে অনুমতি দিয়া কামহে কৰিব পাৰিব যিবিলাক কাম চৰকাৰে অনুমতি দিব অনুমতি সাপেক্ষেহে কাম কৰিব পাৰিব পঞ্চায়তসমূহে চৰকাৰৰ অনুমতিবিহীন কোনো কামতে হাত লগাব নোৱাৰে পঞ্চায়তে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিলে প্ৰতিখন পঞ্চায়তৰ কাম প্ৰতিখন পঞ্চায়তৰ কামবোৰ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিলে কি কাম মই সবিশেষ জনাইছো স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টা কাম হয় পঞ্চায়তে যদি ইচ্ছা কৰে স্বাধীনভাৱে ইণ্ডিপেণ্ডেণ্টলি মাত্ৰ 5টা কাম কৰিব পাৰিব পঞ্চায়তে আৰু এটা কামো কৰিব নোৱাৰে স্বাধীনভাৱে পঞ্চায়তে গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰিব পাৰিব স্বাধীনভাৱে কৰিব পাৰিব গ্ৰামাঞ্চলৰ যিবিলাক কাম আছে সেই কামবিলাক স্বাধীনভাৱে কৰিব পাৰিব পঞ্চায়তে বজাৰ হাট শমশান স্কুলৰ বাউণ্ডাৰী জিম নিৰ্মাণ কৰিব পাৰিব পঞ্চায়তে অন্য কাম কৰিলে চৰকাৰৰ অনুমোদন ল'ব লাগিব পঞ্চায়তে যদি এই কামবিলাকৰ উপৰি যদি কোনো কাম কৰে তেন্তে অনুমোদন ল'ব লাগিব চৰকাৰৰ এটা নতুন কথা স্পষ্ট হৈছে জিম নিৰ্মাণ কৰিব পাৰে জিম নিৰ্মাণ কৰি দিব পাৰে পঞ্চায়তে তাৰ কাৰণে চৰকাৰে যিমানখিনি ধন দিব লাগে দিব কিন্তু আজিলৈকে মই কোনো এটা পঞ্চায়ততে এটা জিম দেখা নাপালো আপোনালোকে দেখা পালেনে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব পঞ্চায়তক অনুমোদন দিব প্ৰতিখন জিলাৰ আয়ুক্তই মন গলেই যিকোনো কামত হাত দিব নোৱাৰিব পঞ্চায়তে এক ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ আমি আগবাঢ়িছো পৰৱৰ্তী খবৰ ফালে E20 পেট্ৰলক লৈ ভয়ংকৰ খবৰ হয় E20 পেট্ৰলক লৈ এক ভয়ংকৰ খবৰ আহিছে আপোনালোকে জনাটো বহুত জৰুৰী প্ৰতিজন ব্যক্তিৰ কাৰণে এই খবৰটো বহুত জৰুৰী অলপো স্কিপ নকৰাকে শেষলৈকে চাব E20 পেট্ৰলক লৈ এই এটা ভয়ংকৰ খবৰ কেন্দ্ৰীয় চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ বাহনৰ ইঞ্জিনত ভয়ংকৰ বিসংগতিৰ অভিযোগ বাহনৰ বাবে ক্ষতিকাৰক ইথানল মিশ্ৰিত পেট্ৰল সুজুকি টাটা মটৰ্ছ মহিন্দ্ৰাই মেইল ৰাজহুৱা পেট্ৰলিয়াম মন্ত্ৰালয়ত E20ৰ ক্ষতিৰ কথা জনাইছে প্ৰতিষ্ঠানসমূহে E20ত পোৱা গৈছে বাহনৰ বাবে ক্ষতিকাৰক ক্লৰাইড কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ ছ'চাইটি অফ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰ্ছৰ 18খন ৰাজ্যৰ নমুনাত ধৰা পৰিছে ক্লৰাইডৰ উপস্থিতি মাইলেজ হ্ৰাস হোৱাৰ অভিযোগেৰে
গ্ৰাহকেও ব্যক্ত কৰিছে অসন্তুষ্টি এই প্ৰতিবেদনক লৈ মুখ খোলা নাই বাহন নিৰ্মাণ প্ৰতিষ্ঠানে E20 পেট্ৰলক লৈ ভয়ংকৰ খবৰ ইতিমধ্যে আপোনালোকে নিশ্চয় ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ সমস্যাসমূহ নিশ্চয় জনাবলৈ চেষ্টা কৰিব এই E20 পেট্ৰলক লৈ আপোনাৰ বাহনখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে এই প্ৰভাৱটো এবাৰ হ'লেও আপুনি ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব কাৰণ E20 পেট্ৰলে মোৰ নিজা বাহনখনো এতিয়া বেয়া হৈ যোৱাৰ পাগাৰত পৰিছে একেবাৰে নাইকিয়া হ'ব গাড়ী মোৰ বাইকখন বিশেষকৈ চলে বন্ধ হৈ যায় মাইলেজ একেবাৰে হ্ৰাস হৈ গৈছে এনেকুৱা পৰিস্থিতি ময়ো ফেচ কৰিছোঁ আপোনালোকৰ মন্তব্য কি ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব ৰাজ্যবাসীৰ বাবে আহি পৰিছে আন এক ভয়ংকৰ খবৰ যি খবৰ শুনিলে আপোনাৰ চকু কপালত উঠিব হয় আপুনি ঠিকেই শুনিছে এক এনেকুৱা খবৰ যি খবৰ আপুনি আগতে কেতিয়াও শুনা নাই এক ভৱিষ্যতবাণী কৰা হৈছে ভাঙি দুফাল হ'ব ভাৰতবৰ্ষ অসমৰ ভাৰতৰ মানচিত্ৰৰ পৰা কেইবাখনো ৰাজ্য নাইকিয়া হৈ যোৱাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰিব ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য হয় ভূমিকম্প যোৱাৰ পিছতেই গৱেষকে এক ভয়ংকৰ তথ্য দাঙি ধৰিলে ভাঙি দুফাল হ'ব ভাৰতৰ মানচিত্ৰ ভাৰতৰ যি মানচিত্ৰ এইটো ভাঙি দুফাল হোৱাৰ এক ডাঙৰ খবৰ লাভ কৰা গৈছে নিশ্চিহ্ন হৈ যাব লাডাখ উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ হয় ঠিকেই শুনিছে এইকেইটা দেশ লাডাখ উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ হেৰাই যাব অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ চীনা গৱেষকৰ তথ্যৰ পাছতে এই ভাৰতত ইতিমধ্যে খলকনি ষ্টাৰ্ট হৈছে কাৰণ এই চীনা গৱেষকজনে আগতেও কৰিছিল ভৱিষ্যতবাণী কেতিয়াও এই ভৱিষ্যতবাণীবিলাক মিছ নহয় ভূতত্ত্ববিদ লিন লিয়ৰ নেতৃত্বত হোৱা গৱেষণাত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে যিকোনো মুহূৰ্ততে টেকটনিক প্লেট ভাঙি দুভাগত ভাগ হোৱাৰ আশংকা ভূতত্ত্ববিদগৰাকীৰ ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে টেকটনিক প্লেটৰ নিম্নাংশ যাৰ বাবে যিকোনো মুহূৰ্তত ভূগৰ্ভৰ এটা অংশ খহি গৈ নদীৰ সৃষ্টি হ'ব পাৰে তিব্বতত হোৱা ভূমিকম্পৰ জোকাৰণিৰ ফলত ভাৰসাম্য হেৰুৱাইছে ভূগৰ্ভই ভাৰতৰ কেইবাঠাইতো 100 কিলোমিটাৰ গভীৰ অংশত দেখা গৈছে বৃহৎ ফাট যাৰ ফলত এই ফাট বিস্তাৰিত হৈ দুভাগত বিভক্ত হ'ব পাৰে ভূখণ্ড ইয়াৰ প্ৰভাৱ পৰিব পাৰে হিমালয়ৰ ওপৰতো কিয়নো হিমালয়ৰ উৎপত্তি ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষৰ ফলতেহে সৃষ্টি হৈছিল যদিহে চীনা গৱেষকৰ দাবী সঁচা হয় অসমৰ চুবুৰীয়া দুখনকৈ ৰাজ্য নাইকিয়া হৈ যাব মানচিত্ৰৰ পৰা ভূমিকম্পৰ পাছতেই এই গৱেষকজনৰ এই বিস্ফোৰক তথ্য শুনি আপোনাৰ চকু কপালত উঠিছেনে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব